হেল্ল' ফ্ৰেণ্ডছ, যিহেতু উইকেণ্ড ছেটাৰডে ছানডে বুলি ক'লে কিবা এটা স্পেচিয়েল খাই বহুত ভাল লাগে আৰু যিহেতু হেল্ডি আৰু টেষ্টিও হ'ব লাগিব, সেইকাৰণে আজি অকণমান টাইম লৈ পেলাই এটা ডিছ বনাম বুলি ভাবিছোঁ। আৰু ইয়াত মই কি লৈছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিলে গম পাব। বেলেগ বেলেগ কালাৰ লৈ লৈছোঁ, এটা ক্ৰীম কালাৰ নিচিনা, এটা পিংক কালাৰ হৈ গৈছে, হোৱাইট আৰু অকণমান বিটৰ কালাৰ মিলাই একদম পিংক কালাৰ, যিটো ভাল লাগে। আপোনালোকে পিছে উইকেণ্ডছ বুলি ক'লে স্পেচিয়েল কি খাই ভাল পায় আৰু কি বনাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে, গতিকে অশেষ ধন্যবাদ। আৰু লাষ্টত এই ৰেচিপিটো গৈ পেলাই বনিলেগৈ এয়া, ইমান কালাৰফুল হোৱা নাই বাৰু, বহুত টেষ্টি আছিলে দেই। লগতে মই মুগ দাইল আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ আৰু চাউল একেবাৰে পুৰণি চাউল লৈ লৈছোঁ, তিয়াই থৈ দিলোঁ। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ। অকণমান নিমখে দি দিছোঁ, ইয়াত মই বেকিং পাউডাৰো দিয়া নাই, বেকিং চ'ডাও দিয়া নাই। গোটেইখিনি একেলগে গুল কৰি ল'লোঁ। গুলি পেলাই অকণমান মই কনচিষ্টেঞ্চিটো এনেকুৱা ৰাখিছোঁ। এতিয়া মই আন এটা বাউলত বিশেষকৈ মিক্স কৰিবলৈ কাৰণে বিটৰুটৰ ৰস এনেকৈ মই এটা ৰস বনাই ল'লোঁ। একদম বহুত আচলতে পাতলাও হ'ব নালাগিব, কনচিষ্টেঞ্চিটো অকণমান মিডিয়াম হ'ব লাগিব। এতিয়া মই বিশেষকৈ আপোনালোকে দেখা পাইছে ইয়াত বিটৰুটৰ এনেকৈ মই ইডলি ষ্টেণ্ডত এনেকৈ বহাই দিছোঁ। আৰু ইডলি ষ্টেণ্ডত বহোৱাৰ পাছত কালাৰটো হ'লগৈ চেঞ্জ কৰি পেলাই এয়া ব্ৰাউনিছ টাইপৰ নিচিনা, কিন্তু কালাৰটো যদি চেঞ্জ নহয় সেইটো থাকিলে হয় কিমানে ভাল লাগিলে হয়, নহয়নে বাৰু। বিটৰুটৰ বিশেষকৈ যি বস্তুৱে নবনাওক কিয়, ৰুটি পৰঠা নাইবা ইডলি, কালাৰটো চেঞ্জ হৈ যায়। এতিয়া নিজৰ টুইষ্ট এটা দিছোঁ। আজি পিছে পিনাট চাটনি বনোৱা নাই, আৰু চাটনি বনাওঁতে কিনো দিছোঁ আপোনালোকে দেখিছেই। এনেকুৱা খাই ভাল লাগিলে নহয়, আপোনালোকেও এনেকৈ কিন্তু ট্ৰাই কৰি চাব দেই। আৰু ট্ৰাই কৰি পেলাই কিন্তু মোক কমেণ্টত জনাবলৈ নাপাহৰিব, ভেৰি ভেৰি টেষ্টি বুলি কৈ পেলাই। এয়া মোৰ ৰেডি হৈ গৈছে। আৰু আপোনালোকে যিটো উইকেণ্ডছ আছে, আজি ছেটাৰডে দি দিছোঁ, আপোনালোকে ছানডে এইটো ৰেচিপি বনাই খাব পাৰিব। এতিয়া কলপাতত এনেকৈ মই সজাই লৈছোঁ, ইফালে তিখি একদম চাটনি বনাই ল'লোঁ, ঘৰতে লগা ধনিয়া বিশেষকৈ আৰু পালেঙৰ সেয়া চাটনি বনাই ল'লোঁ, লগতে বিলাহী এটা পুৰি ল'লোঁ, ৰেডি হৈ গ'ল। আৰু কেনেকুৱানো লাগিছে জনাব। ইমান ছাপোৰ্ট কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ফ'ল' কৰি দিব।